আমি এতিয়া আহি মেঘালয় জকু ভেলী পাম আৰু মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে জকু ভেলী। জকু ভেলী ৰোড। মাংস ভাত খাই যোৱা নেকি? কত বেকি নকয় গুমুখৰি। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ, ৰাস্তাতে ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেড আৰু জাম আৰু আমলেট। এতিয়া আহি আৰু জকু ভেলী পালোঁ আৰু সোমালোঁ আৰু। তো আমি একো খোৱা নাই এতিয়ালৈ, লাঞ্চ হোৱা নাই। আমি লাঞ্চ ৰাস্তাতে কৰিম। আমি ৰাস্তাত আমি মানে দোকানৰ পৰা আলু কিনিলোঁ 1 কিলো 20 টকা দি। তাৰ লগতে মানে খোৱা মানে ডিছপ'জেবল পাৰ্ট বিচাৰিলোঁ, কিন্তু দোকানত নাপালোঁ। তাৰ কাৰণে আমি মানে এখন মানে গাঁও এখনত গৈ তাত মানে আমি কলপাত কাটিলোঁ, মানে 5খনমান কলপাত কাটি আনিলোঁ পাহাৰৰ তলত গৈ পিনে। তো এতিয়া আৰু অসুবিধা নাই আৰু। আমি জকু ভেলী চাই তাৰ পৰা জকু ভেলীতে আমি দুপৰীয়া মানে খানা খাম আৰু ভাবিছোঁ আৰু। যিহেতু আৰু জকু ভেলী পাওঁ হৈছোঁ, ইয়াৰ এখন গাঁও জকু ভেলী গাঁও দেখিছে। এখন বকতি 3 কিলোমিটাৰ তাৰ পৰা ৰাইট লেফ্ট। পাহাৰৰ মাজে মাজে আহিলোঁ। আমাৰ ধ্ৰুৱই মানে ড্ৰাইভ কৰি আছে আৰু আমাৰ হেমাংকৰ মানে অলপ মানে গোটেইকেইদিনেই ড্ৰাইভ কৰি আছে, গতিকে অলপ আৰাম কৰিছে আৰু। অলপ গাটো মানে যোৱাকালি অলপ বেয়া হৈছিল, ড্ৰাইভ কৰি আছে যে। তথাপিও ড্ৰাইভিংটো ইমান ধুনীয়া মানে আজি আমি ড্ৰাইভিংটো হৈছে যে আমি অহাৰ পৰা আমি যেনেকুৱা মানে ড্ৰাইভ কৰিছে, যেনেকুৱা আহিছোঁ মানে সঁচাকৈ বহুত ভাল লাগিছে। আমি একচুৱেলি ৱেষ্ট খাচী হিলছতো আহিলোঁ, চাউথ ৱেষ্ট খাচী হিলছতো আহিলোঁ। আমি গোটেই বহুত ঠাই ঘূৰিলোঁ আৰু মানে জংঘলৰ পাহাৰৰ মাজে মাজে বহুত ঠাই ঘূৰিলোঁ। ঘূৰি আজি যেনেকৈ ড্ৰাইভ কৰিছে না আমাৰ ধ্ৰুৱ আৰু হেমংগই, সঁচাকৈ বহুত এক্সপিৰিয়েঞ্চ। মোৰো লাইফত তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই, ফাৰ্ষ্ট টাইম এই এক্সপিৰিয়েঞ্চ এটা মানে পালোঁ। তেনেকুৱা আমি গাড়ীতে গোটেই খানা আমাৰ গেছৰ পৰা গোটেইখিনি যিখিনি খানাৰ কাৰণে লাগে গোটেই আমি মানে আমাৰ গাড়ীৰ ভিতৰতে আছিল, গেছো আছিল। আৰু বজাৰ আমি য'ত আছিলোঁ তাতে মানে বজাৰ কৰিছিলোঁ। বজাৰ কৰি আমি ৰাস্তাতে আমি খানা খালোঁ মানে। এতিয়া আহি আমাৰ আৰু জকু ভেলী লাষ্ট আৰু জকু ভেলীৰ পৰা আমি এনেকৈ ওলাই মানে গুৱাহাটী ওলাম আৰু মানে গাড়ী যায় ওপৰলৈকে। ইয়াতো যি দেখিছে এইটো কবৰস্থান, কোনোবা ঢুকাইছে চিমেণ্ট্ৰী।